कामरूप समुद्भूते कामपीठे पतंसके विश्वधारे महामाये कामेश्वरी नमस्तुते वैभक्त विग्रहे शान्ते संश्रुते कामरूपिणी कालकन्ये परे शान्ते कामेश्वरी नमस्तुते। হয় এয়াই হ'ল আমাৰ কামাখ্যা দেৱালয়। এই কামাখ্যা দেৱালয় অসমৰ মধ্যস্থল নগাঁৱৰ এই শিলঘাটতে অৱস্থিত। ইয়াৰ আপোনাৰ 92 ডিগ্ৰী পূব আৰু 23 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰকৃতিৰ অতি মনোৰম ঠাইত এই মন্দিৰভাগ অৱস্থিত। এই মন্দিৰভাগ অষ্টম নৱম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে স্থাপিত কৰিছিলে। কিবা কাৰণত এই মন্দিৰভাগ স্থাপন কৰাৰ পিছত কিবা ধ্বংসস্তূপত পৰিণত হ'ল, অনাদৃত হ'ল। পুনৰ আমাৰ কোৱা হয় যে এইটো কিংবদন্তি। এই মন্দিৰৰ যদি আপুনি ইতিবৃত্ত বিচাৰো তেতিয়া বুৰঞ্জী সাফল্য খুলিবলৈ হ'লে কিছু আপোনাৰ কিংবদন্তি, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, শিৱচৰিত আদি গ্ৰন্থৰ সহায় ল'ব লাগে। আৰু সেই অনুসৰি এই মন্দিৰভাগ পুনৰ যি আপোনাৰ অষ্টম নৱম শতিকাত ৰজা বনমালদেৱে যি মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিলে, পুনৰ এই মন্দিৰভাগ আপোনাৰ কিবা কাৰণত ধ্বংসস্তূপত পৰিণত হোৱাত পুনৰ আপোনাৰ পুনৰ আমাৰ প্ৰমত্ত সিংহ মহাৰাজে এই মন্দিৰভাগ স্থাপন কৰিছিলে। আৰু ইয়াৰো এটা কিংবদন্তি নোহোৱা নহয়। তেতিয়া কোৱা হয় যে প্ৰমত্ত সিংহ মহাৰাজৰ কোনো সন্তান নাছিলে। তেওঁ নিসন্তান হোৱাৰ কাৰণে দেৱী কামাখ্যাৰ ওচৰত পূজা কৰিছিলে। আৰু পূজা কৰোঁতে তেওঁ ক'লে যে তুমি যদি শিলঘাট কামাখ্যা মন্দিৰত যি আমাৰ এইখন কামকোট শৃংগ বা সাৰংগগিৰি বা উদ্যানপাট বা খোভক পৰ্বত বুলি কয়, আমাৰ এইটো যি আছে এইটো আমাৰ দেৱী তুমনি বুলি, ইয়াতে দেৱী তিলা বুলি কয়। আৰু ইয়াতে যদি তুমি এভাগ মন্দিৰ স্থাপন কৰি দিব পাৰা তেতিয়াহ'লে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। সেই অনুসৰি এই মন্দিৰভাগ স্থাপন হ'ল। আৰু এইখিনি কথা এইখিনি আমাৰ ইতিহাস। এইখিনি কথা আমাৰ যিটো আপোনালোকে দেখিছে এই যে গণেশৰ বিগ্ৰহ আছে, আমাৰ ইন্দোৰৰ ওপৰত যি গণেশৰ বিগ্ৰহ আছে, এই কথাখিনি সুন্দৰকৈ লিখা আছে। তাত লিখা আছে ঋষিৰস তৰ্ক সুধাংশু শাকে অৰ্থাৎ 1667 শকত বৃহৎ তৰুণ দুৱাৰা ফুকনেন, তাৰমানে তৰুণ দুৱাৰা ফুকনৰ সৈতে তেওঁ এই মন্দিৰভাগ নিৰ্মাণ কৰাইছিলে। আৰু সেই অৱধি এই মন্দিৰত নিত্য পূজা আদি চলি আছে। আৰু এই প্ৰাচীন মন্দিৰভাগত ইতিমধ্যে আজিকালি অসমৰ বাহিৰেও, ভাৰতৰ বাহিৰেও, বিদেশৰো বিভিন্ন লোক আহে বিভিন্ন কাৰণত। কোনোবাই হয়তো গৱেষণাৰ কাৰণে আহে, কোনোবাই প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ আহে, কোনোবাই আৰু ধৰ্মীয় কাৰণতে আহে। তেতিয়াৰ পৰা এই মন্দিৰভাগ অতি সুন্দৰভাৱে চলি আছে। এতিয়া আমাৰ যেতিয়া আজিৰ পৰা অম্বুবাচীৰ কেইদিন আমাৰ সেই আমি যি ক'লোঁ যে 1667 হওক বা 1745 চনৰ পৰা আমাৰ এই মন্দিৰত যি পূজা অৰ্চনা চলি থাকে, মাত্ৰ 3 দিন আমাৰ যিটো হাট বুলি কোৱা হয় আৰু কামৰূপত আমেথি বুলি কোৱা হয়, এই হাটৰ কেইদিন আমাৰ মন্দিৰভাগ বন্ধ থাকে। পুনৰ যেতিয়া আপোনাৰ 26 তাৰিখে নিবৃত্তি হ'ব অম্বুবাচী, তেতিয়াৰ পৰা আমাৰ এই পূজা অৰ্চনা আকৌ কৰা হ'ব। এইখিনি ঠাকুৰ, মই কামাখ্যা মন্দিৰৰ পূজাৰী। আজি মই এইমাত্ৰ স্নান কৰাই পেলাই ওলাই আহিছোঁ ভিতৰৰ পৰা। আৰু আজি আমাৰ ৰাতি 9:20 পৰা আমাৰ কামাখ্যা মন্দিৰৰ দৰ্জা বন্ধ থাকিব। আৰু 26 তাৰিখে ৰাতিপুৱা 9:20 আমাৰ দৰ্জা খুলিব। আৰু আমাৰ সদায় আজি পূজা দিনটো পূজা হ'ব, কিন্তু কালিৰ পৰা ৰাতিৰ পৰা বন্ধ থাকিব। আৰু 26 তাৰিখ 9:20 ৰাতিপুৱা 9:20 দৰ্জা মুকলি হ'ব। আকৌ পূজা তেনেকৈ সদায় যেনেকৈ নিত্য পূজা হয় তেনেকৈ আৰম্ভ হ'ব 26 তাৰিখৰ পৰা। তো কম হয় আমাৰ ইয়াত, কাৰণ বন্ধ থাকে আমাৰ কমপ্লিটলি। এতিয়া গুৱাহাটীত মেলা হয়, গতিকে তাতে হেৰি হয় মেলাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।